ইতিমধ্যে চেম্পিয়ন্স ট্ৰফি শেষ হৈছে আৰু ভাৰতীয় দলে ফাইনেল মেচখনত নিউজিলেণ্ডক 4 উইকেটৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়ন্স ট্ৰফি জয়লাভ কৰিবলৈ সক্ষম হৈছে। আৰু চেম্পিয়ন্স ট্ৰফি শেষ হোৱাৰ লগে লগে ICCয়ে নিজৰ যি অফিচিয়েল একাউণ্ট আছিল সেই অফিচিয়েল একাউণ্টত এই চেম্পিয়ন্স ট্ৰফিৰ 12 সদস্যৰ দল ঘোষণা কৰিলে। যিসকল খেলুৱৈয়ে এই টুৰ্ণামেণ্টত ভাল প্ৰদৰ্শন কৰিছে সেইসকল খেলুৱৈক লৈ ICCয়ে যি 12 সদস্যৰ দল ঘোষণা কৰিলে, সেই 12 সদস্যৰ দলৰ ভিতৰত ভাৰতৰ 6 গৰাকী খেলুৱৈয়ে স্থান পালে। অপেনাৰ হিচাপে ৰচিন ৰবীন্দ্ৰক স্থান দিছে। ন' ডাউট ৰচিন ৰবীন্দ্ৰ কি ধৰণৰ খেল দেখুৱাইছিল তাক লৈ কোনো প্ৰশ্নই নুঠে আৰু ৰবীন্দ্ৰই এই টুৰ্ণামেণ্টত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰ হোৱাৰ লগতে মেন অফ দ্য টুৰ্ণামেণ্টৰ পুৰস্কাৰো লাভ কৰিছিলে ৰচিন ৰবীন্দ্ৰই। ভাৰতৰ বিৰুদ্ধেও ফাইনেল মেচখনত ভাল আৰম্ভণি দিছিলে। দ্বিতীয়তে ইব্ৰাহিম জাদৰানে অপেনাৰ হিচাপে চিলেক্ট হৈছে আৰু ইব্ৰাহিম জাদৰান হ'ল আফগানিস্তানৰ খেলুৱৈ। আফগানিস্তানৰ দৰে দেশে এই টুৰ্ণামেণ্টত ভাল প্ৰদৰ্শন কৰিছিল, যাৰ কাৰণে আফগানিস্তান দলৰ 2জনকৈ খেলুৱৈ এই দলত স্থান লাভ কৰিছে। ইব্ৰাহিম জাদৰানৰ পিছতে 3 নম্বৰ স্থানত বিৰাট কোহলীয়ে স্থান পাইছে। বিৰাট কোহলী যে স্থান লাভ কৰিব এই দলত সেয়া আগৰ পৰাই জানা আছিল যে কি ধৰণৰ প্ৰদৰ্শন কৰিছিল বিৰাট কোহলী এই টুৰ্ণামেণ্টত। আৰু 4 নম্বৰ স্থানত শ্ৰেয়স আয়াৰে স্থান পাইছে। শ্ৰেয়স আয়াৰে সকলোকেইটা মেচতেই ভাৰতীয় দলৰ হৈ কণ্ট্ৰিবিউট কৰিছে। কেৱল মাত্ৰ ডাঙৰ স্ক'ৰ কৰিলেই নহয়, কিছু সময়ত 35-40 ৰানো ক্ৰুচিয়েল হয় আৰু ঠিক তেনেদৰে সকলোকেইটা মেচত দলৰ কাৰণে আয়াৰে ভাল ৰান কৰিছিল, যাৰ কাৰণে 4 নম্বৰ স্থানত সুযোগ পাইছে। 5 নম্বৰত এজ এ উইকেট কিপাৰ বেটাৰ হিচাপে লোকেশ ৰাহুলে স্থান পাইছে। লোকেশ ৰাহুলে ইমান ডাঙৰ ইম্পেক্ট ইনিংছ খেলিব পৰা নাই যদিও দলৰ যি প্ৰয়োজন সাপেক্ষে মেনেজমেণ্টে যি কাম কৰিবলৈ দিছিল লোকেশ ৰাহুলক, শেষৰ ফালে ৰাহুলৰ এয়াই কাম আছিল যে 20 ৰানেই হওক বা 30 ৰানেই হওক সেই ৰানখিনি কৰি দলক জয়লাভ কৰাইহে উভতাই অহা, আৰু সেই কাম সম্পূৰ্ণৰূপে লোকেশ ৰাহুলে কৰিছিল। সেয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমিফাইনেল মেচখন ফিনিচিং কৰি অহাই নহওক কিয় বা ফাইনেল মেচখনত প্ৰেছাৰ ছিচুৱেশ্যনত 30 ৰানৰ যি গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল, এই ইনিংছৰ জৰিয়তে লোকেশ ৰাহুলে এই দলত স্থান পাবলৈ সক্ষম হৈছে। আৰু যদি 6 নম্বৰ স্থানত দেখা যায়, গ্লেন ফিলিপছে কেৱল বেটেৰেই নহয় ফিল্ডিঙতো যি ধৰণৰ প্ৰদৰ্শন কৰিছিল সেয়া আউটষ্টেণ্ডিং ফিল্ডিং আছিলে। প্ৰত্যেকটো মেচতেই ছুপাৰমেনৰ দৰে কেচ ধৰিছিল গ্লেন ফিলিপছে। গ্ৰুপ ষ্টেজৰ অন্তিমখন মেচত বিৰাট কোহলীৰ কেচ অবিশ্বাস্য আছিলে। অসম্ভৱ যেন কেচ ধৰি বিৰাট কোহলীক পেভিলিয়নলৈ পঠিয়াইছিল আৰু ফাইনেল মেচখনত সকলো মোমেণ্টাম ভাৰতীয় দলৰ হাতত আছিল। কিন্তু শুভমান গিলৰ এটা কেচ গ্লেন ফিলিপছে ধৰাৰ পিছত সকলো মোমেণ্টাম চেঞ্জ হৈ গৈছিল আৰু মেচ প্ৰায় নিউজিলেণ্ডৰ হাতলৈ শ্বিফ্ট কৰি ল'ব ধৰিছিলে গ্লেন ফিলিপছে, যাৰ কাৰণে 6 নম্বৰ পজিশ্যনত স্থান লাভ কৰিছে। আৰু 7 নম্বৰ স্থানত অজমতুল্লাহ উমৰজাই বেটে বলে ভাল প্ৰদৰ্শন কৰিছে। এই টুৰ্ণামেণ্টত উমৰজায়ে শতকীয় ইনিংছ খেলাৰ লগতে 5 ল'বলৈও সক্ষম হৈছিল, যাৰ কাৰণে 7 নম্বৰ স্থানত এজ এ ফাষ্ট বলিং অলৰাউণ্ডাৰ হিচাপে দলত স্থান লাভ কৰিছে অজমতুল্লাহ উমৰজাই। আৰু 8 নম্বৰ স্থানত মিচেল চেণ্টনাৰে স্থান লাভ কৰিছে। আৰু চেণ্টনাৰ কেৱল মাত্ৰ 8 নম্বৰ স্থানত স্পিন অলৰাউণ্ডাৰ হিচাপে খেলাই নহয়, অধিনায়কত্ব দিয়া হৈছে মিচেল চেণ্টনাৰক। ৰোহিত শৰ্মাই যদিওবা ফাইনেল মেচখন জয়লাভ কৰিছে ভাৰতীয় দলক, টুৰ্ণামেণ্ট জিকালেও ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল বেট হাতেৰে, যাৰ কাৰণে দলৰ পৰাও বাদ পৰিব লগা হৈছে হিটমেনৰ। তাৰ পিছতেই মেট হেনৰী ফাষ্ট বলাৰ হিচাপে স্থান লাভ কৰিছে। মেট হেনৰীয়ে এই টুৰ্ণামেণ্টত সৰ্বাধিক উইকেট টেকাৰ বলাৰ হিচাপে পৰিগণিত হৈছিল। দুৰ্ভাগ্যবশতঃ আঘাতৰ কাৰণে অন্তিম মেচখনত দলত স্থান পোৱা নাই যদিও যি ধৰণে বাকীকেইটা মেচত প্ৰদৰ্শন কৰিছিল ইয়াৰ মূলতেই এই দলত স্থান লাভ কৰিছে। 11 নম্বৰ স্থানত আছে বৰুণ চক্ৰৱৰ্তী। বৰুণ চক্ৰৱৰ্তীয়ে সকলোকেইটা মেচ খেলিবলৈ সুযোগ লাভ কৰা নাই যদিও যিকেইটা মেচ খেলিছে ইয়াৰ পিছত আৰু পিছফালে উভতি চাব লগা হোৱা নাই। বৰুণ চক্ৰৱৰ্তীয়ে নিজৰ প্ৰদৰ্শনৰ বলত মেনেজমেণ্টক বাধ্য কৰাইছে যে বৰুণ চক্ৰৱৰ্তীক দলত সুযোগ দিয়াৰ, আৰু প্ৰত্যেকটো মেচতে নিজকে প্ৰমাণ কৰি গৈছে। আৰু চক্ৰৱৰ্তীৰ ভাল প্ৰদৰ্শনৰ কাৰণে ভাৰতীয় দলে অৱশেষত চেম্পিয়ন হ'বলৈ সক্ষম হৈছে। আৰু 12 মেন হিচাপে 12 নম্বৰ স্থানত অক্ষৰ পেটেলক স্থান দিয়া হৈছে। অক্ষৰ পেটেলে
এই টুৰ্ণামেণ্টত বেটে বলে উভয়ে ভাল প্ৰদৰ্শন কৰিছিল। প্ৰত্যেকটো মেচতে ৰান কৰিছে অক্ষৰ পেটেলে। ফাইনেল মেচখনত যদি দেখা যায় 29 ৰানৰ ইনিংছ খেলিছিল, কিন্তু 29 ৰানৰ ইনিংছত প্ৰেছাৰ চিচুৱেশ্যনত শ্ৰেয়স আয়াৰৰ লগত এটা 61 ৰানৰ পাৰ্টনাৰশ্বিপ কৰিছিল, যাৰ বলত ভাৰতীয় দলে নিউজিলেণ্ডৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰিব পাৰিছিল। আৰু অক্ষৰ পেটেলে কেৱল বেট হাতেৰে নহয় বল হাতেৰেও ভাল প্ৰদৰ্শন কৰিছিল আৰু প্ৰত্যেকটো মেচতে উইকেট লৈছিল। আৰু যিকেইটা মেচত উইকেট পোৱা নাছিল, কিন্তু আদাৰ্ছ এণ্ডত যি ধৰণে প্ৰেছাৰ ক্ৰিয়েট কৰি ৰাখিছিল, যাৰ কাৰণে বাকী বলাৰসকলে উইকেট ল'বলৈ সক্ষম হৈছিলে। আৰু অক্ষৰ পেটেলেই হয়তো এই টুৰ্ণামেণ্টত ভাৰতীয় দলৰ এক্স ফেক্টৰ আছিল।